নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাঞ্জল আৰু তোমালোক আটাইকে ই-কক্ষালৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল যোৱাটো ক্লাছত আমি শিকিছিলো অনুশীলনী অংকবোৰ নহয়নে আহাচোন আজি আমি দণ্ডচিত্ৰৰ ওপৰত কিছু কথা অধ্যয়ন কৰো আৰু আলোচনাও কৰো তেনেহলে আহাচোন ছাত্ৰ ছাত্ৰীসকল যেতিয়া আমি সচিত্ৰলেখ বা চিত্ৰলেখ অংকন কৰিছিলো তেতিয়া কি আছিল হেয়া আছিল এটা সময়সাপেক্ষ প্ৰক্ৰিয়া তাত আমি অতি সহজে উত্তৰবোৰ দিব পাৰিছিলো সঁচা কথা কিন্তু কিছুমান যেতিয়া জটিল তথ্য থাকে তাত আমি চিত্ৰৰ সহায়ত দেখুৱাব নোৱাৰিবও পাৰো যাৰ ফলত আমি দণ্ডচিত্ৰ বা দণ্ডলেখ ব্যৱহাৰ কৰিব পাৰো তেনেহলে আহাচোন আজি আমি দণ্ডচিত্ৰনো কি বা দণ্ডলেখনো কি তাৰে কথা কিছু আলোচনা কৰো ইয়াত মন কৰা ইয়াত দিয়া আছে যে যদি আমি সমান ব্যৱধানৰ সৈতে একে প্ৰস্থৰ দণ্ড ব্যৱহাৰ কৰি সেই তথ্যক উপস্থাপন কৰো য'ত দণ্ডৰ দৈৰ্ঘ্যই কি বুজায় বাৰম্বাৰতা বুজায় তেন্তে তাক আমি কি বুলি কম দণ্ডচিত্ৰ বুলি কম বা দণ্ডলেখ বুলি কম অৰ্থাৎ কৈছে যে আমাৰ ব্যৱধানটো কি হ'ব লাগিব সমান ব্যৱধান হ'ব লাগিব দ্বিতীয়তে কেনেকুৱা ধৰণৰ দণ্ড হ'ব লাগিব একে প্ৰস্থৰ দণ্ড হ'ব লাগিব আৰু এই প্ৰস্থৰ দণ্ডই যিটো দণ্ডৰ দৈৰ্ঘ্য হ'ব সেই দৈৰ্ঘ্যই যদি বাৰম্বাৰতা বুজায় তেনেহলে ই হৈ যাব দণ্ডচিত্ৰ তেনেহলে আহাচোন ইয়াক আমি কিছুমান উদাহৰণৰ সৈতে লগতে দণ্ডচিত্ৰত আমিনো কি স্তৰ ব্যৱহাৰ কৰিম বা কি স্তৰ আমি মানি চলিব লাগিব তাৰে বিষয়ে কিছু কথা আলোচনা কৰো ছাত্ৰ ছাত্ৰীসকল দণ্ডচিত্ৰত ষ্টেপ বা স্তৰ মানি চলিবলগীয়া হয় তাৰে ভিতৰত প্ৰথমটো হৈছে যেতিয়া আমি দণ্ডচিত্ৰ আঁকিম তাত এডাল উলম্বভাৱে আৰু আন এডাল অনুভূমিকভাৱে ৰেখা অংকন কৰিব লাগে ইয়াত মন কৰাচোন প্ৰথম স্তৰত দিয়া আছে যে দুডাল লম্ব ৰেখা অংকন কৰা হয় য'ত এডাল থাকে উলম্বভাৱে আৰু আনডাল থাকে অনুভূমিকভাৱে দ্বিতীয়তে চোৱা অনুভূমিক ৰেখাৰ দিশত এটা প্ৰদত্ত তথ্য আৰু সেই তথ্যৰ বিপৰীতে থকা তথ্যসমূহক আমি উলম্ব ৰেখাৰ দিশত আৰু দণ্ডৰ সহায়ত প্ৰকাশ কৰা হয় আৰু তৃতীয়তে কি কৈছে যে সমান অন্তৰালত সমান ভূমিৰ ওপৰত দণ্ডবোৰ অংকন কৰা হয় অৰ্থাৎ য'ত আমি দণ্ডবোৰ আঁকিম সেই দণ্ডবোৰ এডাল সমান ৰেখাৰ ওপৰত আঁকিব লাগিব আৰু দ্বিতীয়তে সেই এডাল দণ্ডৰ পৰা আন এডাল দণ্ডলৈ দূৰত্ব একে সমান হ'ব লাগিব তেনেহলে আহাচোন ছাত্ৰ ছাত্ৰীসকল ইয়াৰ ওপৰত আমি উদাহৰণৰ সৈতে ভালদৰে বুজি লওঁ ইয়াত মন কৰা এটা উদাহৰণ দিছে কি দিছে চোৱাচোন কোনো এখন বিদ্যালয়ৰ ষষ্ঠ সপ্তম অষ্টম নৱম আৰু দশম শ্ৰেণীৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা তলত দিয়া ধৰণৰ য'ত ষষ্ঠ শ্ৰেণীৰ আছিলে 40 গৰাকী ছাত্ৰ ছাত্ৰী সপ্তম শ্ৰেণীত আছিলে 35 গৰাকী অষ্টম শ্ৰেণীত আছিলে 50 গৰাকী ছাত্ৰ ছাত্ৰী নৱম শ্ৰেণীত আছিলে 40 গৰাকী আৰু দশম শ্ৰেণীত আছিলে 45 গৰাকী ছাত্ৰ ছাত্ৰী এতিয়া এই তথ্যবোৰ ব্যৱহাৰ কৰি আমি কি কৰিব লাগিব এটা দণ্ডচিত্ৰ বা দণ্ডলেখ আঁকিব লাগিব তেনেহলে আহাচোন ছাত্ৰ ছাত্ৰীসকল সেই দণ্ডলেখটো আকৌ ইয়াত মন কৰা যিটো দণ্ডলেখ আমাক আঁকিব দিছে তাক ইতিমধ্যে ইয়াত আমি উপস্থাপন কৰিছো কেনেধৰণে দণ্ডলেখটো আমি অংকন কৰিম তাকে চাওঁচোন দণ্ডলেখটো যেতিয়া আমি আঁকিম দণ্ডলেখটো আঁকোতে আমি এনেধৰণে এডাল উলম্বভাৱে আৰু এডাল অনুভূমিকভাৱে ৰেখা অংকন কৰিব লাগিব আৰু মাজত কি হ'ব এইটো 90 ডিগ্ৰী হ'ব যিটো লম্বভাৱে থাকিব দ্বিতীয়তে চোৱা ইয়াত আমি এটা উপযুক্ত স্কেল ব্যৱহাৰ কৰিব লাগিব আৰু সেই স্কেলৰ হিচাপত আমি দণ্ডটো আঁকিব পাৰিম ইয়াত আমি ব্যৱহাৰ কৰিছো 1 একক দৈৰ্ঘ্য সমান 5 গৰাকী ছাত্ৰ ছাত্ৰী অৰ্থাৎ ইয়াত যেটো এটা স্কেল আছে 0 পৰা চোৱাচোন প্ৰথম স্কেলত কলৈকে গৈছে 0 পৰা 5 লৈ গৈছে তাৰ পিছত 10 লৈ গৈছে তাৰ পিছত 15 লৈ গৈছে মানে 5ৰ গুণিতকবোৰ আহিছে স্কেলটো আমি কেনে ধৰণে ব্যৱহাৰ কৰিছো 5 10 15 20 25 এনে ধৰণে এতিয়া আহাচোন তথ্যখিনি ব্যৱহাৰ কৰি আমি ইয়াৰ দণ্ডটো কেনে ধৰণে আঁকিছো তাকে চাও ইয়াত দিয়া আছিলে ষষ্ঠ শ্ৰেণীৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছিলে 40 এই উলম্বভাৱে থকা দণ্ডডাললৈ মন কৰাচোন ইয়াত 40 ক'ত আছে বাৰু নিশ্চয় ইয়াতে আছে নহয় নে এই 40 লৈকে আমি কি কৰিব লাগিব দণ্ডডাল আঁকিব লাগিব আৰু হেয়ে আমি যিকোনো এটা প্ৰস্তৰ
40 দৈৰ্ঘ্য ৰাখি কিনে এই দণ্ডডাল অংকন কৰিলোঁ তেনেধৰণে সপ্তম শ্ৰেণীৰ কাৰণে আছিলে 35 গৰাকী ছাত্ৰ ছাত্ৰী সেয়েহে ইয়াত দ্বিতীয়তে চোৱাচোন এইটোৰ যিমান প্ৰস্থ আছিল এইটোৰো একে সমানে প্ৰস্থ আছিল আৰু একে সমান প্ৰস্থ ব্যৱহাৰ কৰি এইবাৰ আমি কি কৰিছো দণ্ডডাল 35 লৈ অংকন কৰিছো অৰ্থাৎ ইয়াৰ পৰা এই 35 লৈকে অংকন কৰিছো বুজি পাইছা নহয় ছাত্ৰ ছাত্ৰীসকল তেনেধৰণে আমি তৃতীয় মানে অষ্টম শ্ৰেণীৰ কাৰণে 50 লৈ আঁকিম সো ইয়াতে আছিলে 50 গতিকে আমি ইয়ালৈকে অংকন কৰিছো নৱমৰ কাৰণে আছিলে 40 গৰাকী চোৱাচোন নৱমত 40 লৈকে আঁকিছো আৰু দশমত 45 আছিলে গতিকে 45 লৈ আঁকিছো আৰু ইয়াতে যিটো কৈছিলে আমাক যে দুটা দণ্ডৰ মাজৰ যিটো প্ৰস্থ বা যিটো অন্তৰাল সেই অন্তৰালটো সমান হ'ব লাগিব ইয়াত মন কৰা এই দণ্ডডালৰ পৰা যিমান দূৰত থাকিব এই দণ্ডডাল এইডালৰ পৰাও সিমান দূৰতে থাকিব বুজি পাইছা নহয় দ্বিতীয়তে এই দণ্ডডালৰ প্ৰস্থ যিমান হ'ব অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈকে যিমান দৈৰ্ঘ্য হ'ব ইয়াৰ পৰা ইয়ালৈকে সিমানে দৈৰ্ঘ্য হ'ব তো এইখিনি স্তৰ আমি মানি চলিব লাগিব আহাচোন ইয়াৰ ওপৰত তেতিয়া আমাক কি প্ৰশ্ন দিছে তাকেই চাও আমি প্ৰথম প্ৰশ্নটোত মন কৰা ইয়াত কৈছে যে আটাইতকৈ কম ছাত্ৰ ছাত্ৰী কোন শ্ৰেণীত আছে ইয়াত চোৱাচোন আটাইতকৈ সৰু দণ্ড কোনডাল আছিলে সপ্তম শ্ৰেণীৰ দণ্ডডাল নহয় নে অৰ্থাৎ ইয়াৰ উত্তৰ হৈ যাব আটাইতকৈ কম ছাত্ৰ ছাত্ৰী আছিলে সপ্তম শ্ৰেণীত গতিকে ইয়াৰ উত্তৰটো লিখিম আমি সপ্তম শ্ৰেণী গতিকে ইয়াৰ উত্তৰ হ'ব সপ্তম শ্ৰেণী অৰ্থাৎ আটাইতকৈ কম ছাত্ৰ ছাত্ৰী কোন শ্ৰেণীত আছিল সপ্তম শ্ৰেণীত আছিল দ্বিতীয় প্ৰশ্নটো লৈ যাব বলাচোন ইয়াত মন কৰা ইয়াত কি দিয়া আছে যে 40 বা তাতকৈ বেছি ছাত্ৰ ছাত্ৰী কোন কোন শ্ৰেণীত আছে বাৰু ইয়াত মন কৰাচোন ষষ্ঠ শ্ৰেণীত আছিলে 40 গৰাকী সপ্তমত আছিলে 35 গৰাকী গতিকে এইটো শ্ৰেণীতো অহা নাই 40ত যেহেতু আমাক সুধিছে যে 40 বা তাতকৈ বেছি গতিকে 40 বা তাতকৈ বেছি হ'ব লাগিব গতিকে সপ্তম শ্ৰেণী ইয়াৰ উত্তৰ হ'ব নোৱাৰে তাৰ পিছত চোৱা অষ্টম শ্ৰেণীত আছিলে 50 গৰাকী ছাত্ৰ ছাত্ৰী যেটো 40তকৈ ডাঙৰ নৱম শ্ৰেণীত আছিলে 40 আকৌ দশম শ্ৰেণীত আছিলে 45 অৰ্থাৎ ইয়াৰ উত্তৰ হৈ যাব যে 40 বা তাতকৈ বেছি ছাত্ৰ ছাত্ৰী কোন কোন শ্ৰেণীত আছিলে যে ষষ্ঠ শ্ৰেণীত আছিলে ষষ্ঠ শ্ৰেণীত আছিলে তাৰ পিছত আছিলে অষ্টম শ্ৰেণীত আছিলে আৰু ক'ত আছিলে নৱম আৰু দশম শ্ৰেণীত ইয়াত সুধিছিলে যে 40 বা তাতকৈ বেছি ছাত্ৰ ছাত্ৰী থকা শ্ৰেণীকেইটা হৈ যাব ষষ্ঠ অষ্টম নৱম আৰু দশম এতিয়া আহাচোন ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো লৈ যাওঁ আমি ইয়াত মন কৰা কি প্ৰশ্ন দিছে চাও আহাচোন বিদ্যালয়ৰ মুঠ ছাত্ৰ ছাত্ৰী সংখ্যা কিমান কেনেধৰণে ওলাম ক'ব পাৰিছাই নহয় আমি আটাইকেইটা যোগ কৰি দিম আৰু আটাইকেইটা যোগ কৰিলে কিমান পাম চাচোন প্ৰথম আমি 40 তাৰ পিছত আছিলে 35 তাৰ পিছত আছিলে 50 তাৰ পিছত আছিলে 40 তাৰ পিছত আছিলে 45 তো এই আটাইকেইটা যদি যোগ কৰো আমি মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা পাই যাম ইয়াত মন কৰা পাছে পাছে হৈ গ'ল 10 10ৰ শূন্য হাতে গ'ল 1 4 3 7 হাতে পাছে 12 12 8 20 20 1 21 অৰ্থাৎ বিদ্যালয়খনৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান হ'ব 210 গৰাকী হ'ব ইয়াৰ উত্তৰ 210 গৰাকী এতিয়া আহাচোন তাৰ পিছৰ প্ৰশ্নটো লৈ যাওঁ আমি ইয়াত চোৱা ইয়াত সুধিছে যে সপ্তম আৰু দশম শ্ৰেণীৰ মুঠ ছাত্ৰ ছাত্ৰী কিমান আছিলে সপ্তম শ্ৰেণীত আছিলে 35 গৰাকী আৰু দশম শ্ৰেণীত কিমান আছিলে 45 গৰাকী ইয়াৰ মুঠ ছাত্ৰ ছাত্ৰী কিমান হ'ব কোৱাচোন তোমালোকে 35 আৰু 45ৰ যোগফল হ'ব নহয় নে আৰু যোগ কৰিলে কিমান পাম আমি 80 গৰাকী পামনে আমি
তো ইয়াৰ উত্তৰ হৈ যাব 80 গৰাকী তো ইয়াৰ উত্তৰ হৈ গ'ল 80 গৰাকী আহাচোন তাৰ পিছৰ প্ৰশ্নটো লৈ যাওঁ আমি ইয়াত আমাক অন্য এটা তথ্য দিয়া আছে চাওঁচোন কিনো তথ্য দিয়া আছে আমাক ইয়াত কৈছে যে জিলাভিত্তিক খেল প্ৰতিযোগিতাত ফুটবল হকি বেডমিণ্টন আৰু ক্ৰিকেট এই চাৰিবিধ খেলত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যাবোৰ দিছে অৰ্থাৎ ইয়াত ফুটবলত আছে অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 320 গৰাকী হকিত আছিলে 240 বেডমিণ্টনত আছিলে 160 আৰু ক্ৰিকেটত আছিলে 480 গৰাকী এতিয়া আহাচোন ইয়াৰ ওপৰত আমাক কি প্ৰশ্ন দিছে তাকে চাওঁ ইয়াত প্ৰথমতে আমি দণ্ডচিত্ৰ দ্বাৰা ললো দণ্ডচিত্ৰটো কেনেকৈ আঁকিছো চাচোন তালিকাখন ব্যৱহাৰ কৰি এই দণ্ডচিত্ৰখন আঁকিছো তো আমি কৈছিলো যে দণ্ডচিত্ৰত প্ৰথম স্তৰটো আছিলে যে এডাল উলম্বভাৱে আৰু এডাল অনুভূমিকভাৱে আমি পৰস্পৰ লম্বভাৱে থকা ৰেখা অংকন কৰিব লাগিব য'ত ইয়াত চোৱা এডাল উলম্বভাৱে আছে আৰু এডাল ৰেখাখণ্ড আছে অনুভূমিকভাৱে এতিয়া ইয়াত দ্বিতীয়তে আমি কি কৰিব লাগিব এটা নিৰ্দিষ্ট স্কেল ব্যৱহাৰ কৰিব লাগিব আৰু ইয়াত স্কেলটো কি ব্যৱহাৰ কৰা গৈছে যে 1 একক দৈৰ্ঘ্য সমান 40 গৰাকী ছাত্ৰ ছাত্ৰী নহয়নে কিয় 40 গৰাকী ধৰিলো আমি বুজি পাইছানে ইয়াত চোৱা আটাইকেইটা তথ্যই 40ৰ গুণিতক হয় সেয়েহে আমি 1 একক দৈৰ্ঘ্য সমান 40 গৰাকী ছাত্ৰ ছাত্ৰী লৈছো নহলে কি অসুবিধা হলে হয় আমাৰ আটাইতকৈ ডাঙৰ সংখ্যা আছিলে 480 1 কে ললে 480 লৈকে আমি আঁকিব লাগিল হয় যেটোটো সম্ভৱ নহব আমাৰ কাৰণে হয়তো আমাৰ বহিত নাতিবও নহয়নে সেয়ে আমি কি কৰিম এটা উপযুক্ত স্কেল ব্যৱহাৰ কৰিম আৰু ইয়াতে স্কেল ললো 1 একক দৈৰ্ঘ্য সমান 40 গৰাকী ছাত্ৰ ছাত্ৰী এটা চোৱা প্ৰথমতে স্কেলটো আমি ললো লৈ কিনে আমি ফুটবলৰ ঠাইত তলত চোৱা ফুটবলৰ ঠাইত 320 লৈকে আঁকিব লাগিব ইয়াত 320 আছিলে এইখিনিত গতে 320 লৈকে আমি স্কেল আৰু পেন্সিলৰ সহায়ত আঁকি লৈ 320 লৈকে আঁকি ল'ব লাগিব দণ্ডডাল দ্বিতীয়তে চোৱা হকিৰ কাৰণে দিছিলে 240 সেয়ে আমি 240 ত শেষ কৰিম বেডমিণ্টনত দিছিলে 160 গতিকে আমি 160 শেষ কৰিম আৰু ক্ৰিকেটত আছিলে 480 সেয়ে আমি শেষ কৰিম 480 তোমালোকে যেতিয়া দণ্ডচিত্ৰবোৰ আঁকিবা তেতিয়া স্কেল আৰু পেন্সিল ব্যৱহাৰ কৰি আঁকিবা তেতিয়া দেখাটো সুন্দৰ হ'ব আৰু তুমি বুজিবলৈ বেছি সহজ পাবা এতিয়া আহাচোন তাৰ পিছত প্ৰশ্নটো লৈ যাওঁ আমি ইয়াত মন কৰা ইয়াত সুধিছে যে আটাইতকৈ কম সংখ্যক ছাত্ৰ ছাত্ৰীয়ে খেলা খেলবিধৰ নাম কি ইয়াত চোৱাচোন আটাইতকৈ সৰু দণ্ড আমি কোনডাল পাইছিলো বেডমিণ্টনৰ ডাল পাইছিলো নহয়নে য'ত মুঠ কিমান আছিলে 160 গৰাকী আছিলে গতিকে ইয়াত আমি লিখিম খেলবিধৰ নাম কি বুলি লিখিম বেডমিণ্টন বুলি লিখিম অৰ্থাৎ বেডমিণ্টন তোমালোকে বেডমিণ্টন খেলি ভাল পোৱা নে জনাবাচোন মোক যে তোমালোকে বেডমিণ্টন খেলি ভাল পোৱা নে নোপোৱা তো ইয়াৰ উত্তৰ হৈ গ'ল বেডমিণ্টন তাৰ পিছৰ প্ৰশ্নটো লৈ যাওঁ বলাচোন ইয়াত চোৱা কি দিয়া আছে প্ৰশ্নটোত যে আটাইতকৈ বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে খেলা খেলবিধৰ নাম কি আটাইতকৈ ওখ দণ্ড কোনডাল আছিল ক্ৰিকেটৰ ডাল আছিল নহয়নে গতিকে আমি ইয়াত কি ক'ব পাৰো যে আটাইতকৈ বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে খেলা খেলবিধৰ নাম হৈছে ক্ৰিকেট তো ইয়াৰ উত্তৰ হৈ যাব ক্ৰিকেট বুজি পাইছা নহয় ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো লৈ যাওঁ বলা ইয়াত মন কৰা কি কৈছে চোৱাচোন প্ৰশ্নটোত যে আটাইতকৈ বেছি আৰু আটাইতকৈ কম খেলা খেল দুবিধৰ মাজত ছাত্ৰ ছাত্ৰীৰ পাৰ্থক্যটো দিছে আমাক আটাইতকৈ বেছি খেলা খেলবিধৰ নাম আছিলে ক্ৰিকেট যেটো আছিলে 480 আৰু আটাইতকৈ কম খেলা খেলবিধ আছিলে বেডমিণ্টন যেটো আছিলে 160 গতিকে ইয়াৰ পৰা যদি এইটো বিয়োগ কৰি দিও 0 পৰা 0 গলে 0 হ'ব 8 পৰা 6 গলে হৈ যাব 2 আৰু 4 পৰা 1 গলে হ'ব 3 অৰ্থাৎ ইয়াত উত্তৰটো কি হৈ যাব 320 গৰাকী তোমালোকে বুজি পাইছানে যে আমি ইয়াৰ উত্তৰটো কেনে ধৰণে নিৰ্ণয় কৰিলো আহাচোন তাৰ পিছৰ প্ৰশ্নটো লৈ যাওঁ আমি ইয়াত কি দিছে চোৱা 200 জনতকৈ বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ভাল পোৱা
ইয়াত দুখত চোৱাচোন দুখত যদি চাওঁ আমি এইডাল এডাল লাইন ড্ৰ কৰি ল'ব পাৰোঁ আমি ইয়াৰ ওপৰত কি আছে ফুটবল হকি আৰু ক্ৰিকেট গতিকে ইয়াৰ উত্তৰ হ'ব যে 200 জনতকৈ বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ভাল পোৱা খেলৰ নাম হ'ব ফুটবল কমা দ্বিতীয়তে দিয়া আছিলে হকি আৰু তৃতীয়তে দিয়া আছিলে ক্ৰিকেট তো ইয়াৰ উত্তৰ হৈ যাব ফুটবল হকি আৰু ক্ৰিকেট আহাচোন তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ আমি ইয়াত মন কৰাচোন কি প্ৰশ্ন দিছে এতিয়া ইয়াত আমাক প্ৰশ্ন দিছে মূল্যায়ন শিতান এতিয়া আহাচোন আমি এতিয়ালৈকে কি শিকিলো তাৰ ওপৰত কিছু মূল্যায়ন কৰো আহাচোন প্ৰথম প্ৰশ্নটো কি দিছে তাকে চাওঁ ইয়াত কৈছে যে দণ্ডলেখ অংকনত কেইডাল ৰেখা অংকন কৰা হয় মনত পৰিছেনে আমি যেতিয়া দণ্ডলেখ বা দণ্ডচিত্ৰ অংকন কৰিছিলো দুডাল ৰেখা ব্যৱহাৰ কৰিছিলো এই দুডালটো কি আছিল এডাল উলম্বভাৱে থকা ৰেখা আৰু এডাল আছিল অনুভূমিকভাৱে থকা ৰেখা গতিকে আমি ইয়াত উত্তৰ দিম যে আমি কেইডাল ৰেখা অংকন কৰো দুডাল ৰেখা অংকন কৰো গতিকে ইয়াত উত্তৰ লিখিম আমি দুডাল ৰেখা তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ আহাচোন ইয়াত মন কৰা কি দিয়া আছে ইয়াত এটা খালী ঠাই পূৰ কৰা দিছে কি কৰিব দিছে ডেছ অন্তৰালত ডেছ ভূমিৰ ওপৰত কি কৈছে দণ্ডবোৰ অংকন কৰা হয় ডেছ অন্তৰালত ডেছ ভূমিৰ ওপৰত কি কৈছে দণ্ডবোৰ অংকন কৰা হয় আমি কি পঢ়িছিলো যেতিয়া আমি দণ্ডচিত্ৰবোৰ অংকন কৰা স্তৰবিলাক পঢ়িছিলো তাৰ 3 নম্বৰ পইণ্টলৈ মনত পেলাবাচোন তাতে কি পাইছিলো আমি যে সমান অন্তৰালত সমান ভূমিৰ ওপৰত দণ্ডবোৰ অংকন কৰা হয় গতিকে ইয়াৰ উত্তৰ হ'ব সমান তো ইয়াৰ উত্তৰ হ'ব সমান অৰ্থাৎ সমান অন্তৰালত সমান ভূমিৰ ওপৰত সমান ভূমিৰ ওপৰত দণ্ডবোৰ অংকন কৰা হয় এটা বুজি পাইছানে ছাত্ৰ ছাত্ৰীসকল যে আমি দণ্ডচিত্ৰ কেনেদৰে অংকন কৰিম আৰু দণ্ডচিত্ৰৰ প্ৰয়োগ ক'ত হয় এতিয়া আজিৰ ভিডিঅ'টোত আমি ইয়াতে সামৰণি মাৰিছো পৰৱৰ্তী ভিডিঅ'ত আমি পুনৰ মিলিত হ'ম আৰু তেতিয়ালৈ ধন্যবাদ